গৌৰীপুৰ সমষ্টিখন গঠিত হৈছিলে আৰু মোৰ নিজা বাসভৱন মোৰ নিজা গাঁও পঞ্চায়ত এই গৌৰীপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছিলে আৰু মোৰ পুৰাণা গোলকগঞ্জ সমষ্টিৰ পৰা 8খন গাঁও পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত হৈছিলে। তাৰ পিছৰ পৰা যেহেতু আপোনালোকে জানে মই এজন সিটিং MLA হয়, মই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মই প্ৰথমৰ পৰাই আজিৰ পৰা প্ৰায় 2.5 বছৰ আগৰ পৰাই মই ফিল্ডত নামিছোঁ। মই অলমোষ্ট ইমান ডাঙৰ সমষ্টি 127 কিলোমিটাৰ দীঘল 3,10,000 ভোটাৰ বহুতো গাঁও প্ৰতিটো ৰেভিনিউ ভিলেজে মই টাচ কৰাৰ চেষ্টা কৰিছিলোঁ আৰু মানুহক মই প্ৰথমৰ পৰাই কৈছোঁ যে আপোনালোকে কংগ্ৰেছ কৰিব লাগে, অসমত এখন কংগ্ৰেছ চৰকাৰৰ প্ৰয়োজন, ৰাইজে বিচাৰিছে আৰু সেই হিচাপে আপোনালোকে কংগ্ৰেছৰ টিকট যিয়ে লৈ আহিব তাকে আপোনালোকে ভোটদান কৰিব বুলি মই অনুৰোধ জনাইছিলোঁ আৰু মই নিজে কৈছিলোঁ যে মই আজি আপোনালোকৰ ইয়াত আহিলোঁ, যদি মোক দলে টিকট দিয়ে আপোনালোকে মোক ভোট প্ৰদান কৰিব, মই হয়তো আৰু ছেকেণ্ড টাইম আপোনালোকৰ এই অঞ্চলত অহাৰ সুযোগ নাপাবও পাৰোঁ, কাৰণ নিৰ্বাচনৰ মাথন 12ৰ পৰা 15 দিন মানহে সময় পোৱা যায়। সেইকাৰণে মোৰ প্ৰিপাৰেশ্যন আগৰ পৰা আছিলে। মই ৰিটায়াৰ্ড ছাৰ্ভিচমেন যিবিলাক আছে, আমাৰ বয়োজ্যেষ্ঠ সমাজৰ যিবিলাক সচেতন ব্যক্তি আছে, আমাৰ যুৱ সমাজ আছে, প্ৰতিটো জাতি জনগোষ্ঠী নন পলিটিকেল অৰ্গেনাইজেশ্যনবিলাকৰ মুৰব্বীৰ লগতে সিহঁতৰ কমিটিৰ লগত মই সকলোৰে লগত টাচ কৰিছিলোঁ। সকলোকে মই মোৰ মনৰ কথাটো ৰাখিছিলোঁ যে আপোনালোকে মোক নতুন গৌৰীপুৰ সমষ্টি, যি গৌৰীপুৰ সমষ্টিখন এটা অংশ 30 বছৰৰ পৰা বিধায়ক নাই কংগ্ৰেছৰ আৰু বিলাসীপাৰাৰ এটা অংশ 9খন গাঁও পঞ্চায়ত য'ত 42 বছৰে বিধায়ক নাই। তো মই আশা কৰিছিলোঁ যে মই এই যে ইমান দিনৰ পৰা কংগ্ৰেছৰ বিধায়ক নাই সেইটো যাতে মোৰ হাতৰ জৰিয়তে যাতে এইটো ৰেকৰ্ড ভংগ কৰি মই ইয়াত বিজয় সাব্যস্ত কৰিব পাৰোঁ, তাৰ কাৰণে মই একে লেঠাৰিয়ে ৰাতি দিন একাকাৰ কৰি মই ৰাইজৰ মাজত আছিলোঁ আৰু ৰাইজৰ মানে দুখত দুখী সুখত সুখী হৈছিলোঁ। ইয়াত মই ধন্যবাদ জনাব লাগিব আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক, আমাৰ সাংসদ ৰকিবুল হুছেইন, আমাৰ ইনচাৰ্জ প্ৰভাৰী জিতেন্দ্ৰ সিং পৃথিৱীৰাজ সাথে, আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা মেম, আমাৰ নেতা ৰাহুল গান্ধী, সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ আমাৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি আমাৰ চিফ অবজাৰ্ভাৰ DK শিৱকুমাৰ, ভূপেশ বাঘেল, বন্ধু তিৰ্কী, সকলোৱে মোক মৰম স্নেহ দিছে, সকলোৱে মোক আগবাঢ়ি যোৱাৰ কাৰণে উৎসাহ উদ্দীপনা যোগাইছে। সেইকাৰণে মই আজি ইমানখিনিলৈকে আহিব পাৰিছোঁ। মই সকলোৰে ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, আপোনালোকৰ যাতে আশীৰ্বাদ মই অহা দিনতো পাওঁ, মই যাতে মোৰ এইখন সমষ্টিৰ উন্নয়ন কৰিব পাৰোঁ। ক'ব বিচাৰিছোঁ এওঁদেৱ দল কেতিয়াও ৰাইজৰ হৈ মাত মাতা নাই, চৰকাৰক কেতিয়াও সমালোচনা ইহঁতে কৰা নাই। সেইকাৰণে ৰাইজে গম পাইছে আৰু 2016 চনত যেতিয়া বিজেপিৰ চৰকাৰ আহিছিলে তাৰ কাৰণে লিডিং ৰোল প্লে কৰিছিলে এওঁদেৱ দল। তো এওঁদেৱ দল বিজেপিৰ যে বি টিম এইটো সকলোৱে জ্ঞাত আৰু অকল বিজেপিৰ লগত মিতিৰালি কৰি যদি কোনোবাই ৰাইজৰ প্ৰতিনিধি হৈ থাকিব বিচাৰে নিশ্চিতভাৱে ৰাইজে বাৰে বাৰে কিন্তু এই ভুলটো নকৰে। আৰু এণ্টি ইনকামবেঞ্চি এজন বিধায়কৰ আছিলে আৰু কথা হ'ল মুখত নহয় ৰাইজৰ কাৰণে কাম কৰি দেখুৱাব লাগে, ক'ব নাপায়। তাৰপিছতো কৈছোঁ এজন বিধায়কৰ ঘৰত কংগ্ৰেছৰ বিধায়ক যদি হয় বা বিজেপিৰ বিধায়ক হয়, এওঁদেৱৰ বিধায়ক, তাতে বিভিন্ন দলৰ ৰাজনৈতিক দলৰ মানুহ সেইজন বিধায়কৰ ঘৰত উন্নয়নৰ খাতিৰত যাব পাৰে যায়। সেইকাৰণে সেই মানুহবিলাকক ফটোশ্বুট কৰি সেই মানুহবিলাকক এওঁদেৱত যোগদান কৰা আৰু এওঁদেৱৰ প্ৰতি আকৰ্ষিত হোৱা বুলি যদি দেখুওৱা হয় নিশ্চিতভাৱে সেইবিলাক মানুহৰ মনত আঘাত পায়। সেইকাৰণে এনেকুৱা অৱস্থা হৈছে আৰু এওঁদেৱ যে কেতিয়াও অসমৰ ৰাইজৰ কাৰণে মাত মাতা নাই আৰু একমাত্ৰ বিজেপিৰ বিকল্প হিচাপে অসমত আজিৰ দিনত কংগ্ৰেছ দলৰ বাহিৰে বেলেগ কোনো দল নাই, এইটো ৰাইজে বুজি পাইছে। ৰাজ্যিক পৰ্যায়ত এই বিষয়ত এটা কথা কওঁ, জিকা আৰু হৰা থাকিব। কেইদিনমান আগতে জিকিছিলে, কেইদিনমান নহয় লোকসভা নিৰ্বাচনত জিকিছিলে একেটা সমষ্টিতে। এইবেলি হয়তো বা সময় দিব পৰা নাই বা ক'ৰবাত ত্ৰুটি এটা হৈছে বুলি মই ভাবোঁ।
ৰাইজৰ হৈ কাম কিন্তু কৰি আছে। এইজন ব্যক্তি গৌৰৱ গগৈয়ে কিন্তু লোকসভাৰ মজিয়াত অসমৰ মান ইজ্জত যিমান এটা লেভেললৈকে পৰ্যায়লৈকে লৈ গৈছে, বোধকৰো অসমৰ ইতিহাসত এইটো বিৰল। ৰাজনৈতিকভাৱে বিপৰ্যয় হ'বই পাৰে। মই ভাবোঁ ইয়াত নিশ্চিতভাৱে কিবা না কিবা ত্ৰুটি হৈছে। আমি এইটো পোষ্টমৰ্টেম কৰিব আমাৰ দলে। আমি নিশ্চিতভাৱে দলে পোষ্টমৰ্টেম কৰিব আৰু আমি ক'ত ভুল কৰিলোঁ সেইখিনি শুধৰণি কৰা হ'ব আৰু শুধৰণি কৰি আমি আগুৱাই যাম। ইয়াত বহুতো বেলেগ কাৰণো থাকিব পাৰে। আজি অপ্ৰীতিকৰ পৰিৱেশ, অপ্ৰীতিকৰ ঘটনা এই কাউণ্টিং চেণ্টাৰবিলাকত কিন্তু নোহোৱা নহয়। আপোনালোকৰ নিউজ চেনেলে কিন্তু বাতৰি পৰিৱেশন কৰিছে। ইয়াতো এই গৌৰীপুৰতো যোৱা পৰহি কোনোবাই 3 খলপীয়া প্ৰশাসন যন্ত্ৰক ফাঁকি দি উইদাউট আইডেণ্টি কাৰ্ড সোমাই গৈ ইয়াতো কিন্তু কি কৰিছিলে, CCTV কেমেৰা বন্ধ কৰিছিলে। বহুত ডাঙৰ ষ্টেটমেণ্ট দিছে, আপুনি ভাবে নেকি ইয়াতো কিবা কণ্ট্ৰল? নিশ্চিতভাৱে হয়তো বা কিবা ইলিগেল কৰাৰ প্ৰয়াস আছিলে, কৰাত ব্যৰ্থ হৈছে। কাৰণ আমাৰ যিবিলাক CCTV কেমেৰাত মানে পহৰাদাৰ, EVM কণ্ট্ৰল ৰুম পহৰাদাৰ যিবিলাক আমাৰ আছিলে, সেইসকল যথেষ্ট সচেতন আছিল। তাৰ কাৰণে হয়তোবা যি বেড ইণ্টেনশ্যন, এই বেড ইণ্টেনশ্যনটো হয়তোবা ফুলফিল কৰিব পৰা নাই। আশা কৰিছোঁ আজিৰ দিন নহয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুক্ৰিয়া আদায় কৰিছোঁ। আপোনালোকৰ এই মৰম স্নেহ মই কেতিয়াও নাপাহৰোঁ। আপোনালোকৰ এই মৰম স্নেহৰ প্ৰতিদান দিয়াৰ কাৰণে উন্নয়নৰ জৰিয়তে সামাজিকভাৱে, ৰাজনৈতিকভাৱে আপোনালোকৰ লগত মিলি এই সমাজখনক আগুৱাই লৈ যোৱাৰ বাবে মই দায়বদ্ধ। আৰু মোক সকলোৱে আশীৰ্বাদ কৰিব, মোক কাৰণে দোৱা কৰিব যাতে মই ইয়াত সফল কাম হওঁ।